এখন চহৰত এজনী ছোৱালী আছিল। ছোৱালীজনীৰ নাম সংগীতা আছিল। সংগীতাৰ মাক দেউতাক নাছিল। তাই সৰুৰে পৰাই অনাথ আশ্ৰমত থাকিয়েই ডাঙৰ দীঘল হৈছিল। সংগীতাৰ সৰুৰে পৰাই এটা সপোন আছিল। তাই নিজাকৈ এখন অনাথ আশ্ৰম খুলিব আৰু সেই আশ্ৰমখনত তাইৰ নিচিনাকৈ অনাথ ল'ৰা-ছোৱালীবোৰক ৰাখি ডাঙৰ দীঘল কৰিব আৰু লাহে লাহে তাইৰ সপোনটো পূৰণ হ'বলৈ ধৰিলে। আজি মোৰ সপোনটো পূৰণ হ'বলৈ গৈ আছে। মই মোৰ অনাথ আশ্ৰমখনত যিবোৰ ল'ৰা-ছোৱালী ৰাখিম, সিহঁতক মই মোৰ ল'ৰা-ছোৱালীৰ দৰে মৰম কৰিম। তেতিয়াই তালৈ সাগৰ আহিল। সাগৰ আৰু সংগীতাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। সংগীতা কলেজত পঢ়ি থকাৰ পৰাই সাগৰৰ সৈতে একেলগে আছিল। সংগীতা, ব'লা আকৌ দেৰি হৈছে নহয়। আজি তোমাৰ অনাথ আশ্ৰমখন মুকলি কৰিব লাগিব নহয়। এনেকৈ থাকিলে কিন্তু বহুত দেৰি হৈ যাব। তুমি ঠিকেই কৈছা। ব'লা ব'লা, আমি ইয়াৰ পৰা সোনকালে ওলাই যাওঁ। আজি মোৰ মনটো বৰ ভাল লাগি আছে। তাৰ পাছত দুয়োজন অনাথ আশ্ৰমলৈ গ'ল আৰু অনাথ আশ্ৰমখন মুকলি কৰিলে। সঁচাকৈ অনাথ আশ্ৰমখন বৰ ধুনীয়া আছিল। চাওঁতে চাওঁতেই অনাথ আশ্ৰমখনলৈ বহুত সৰু সৰু ল'ৰা-ছোৱালী আহিল আৰু সংগীতাই সঁচাকৈয়ে তাইৰ নিজৰ ল'ৰা-ছোৱালীৰ দৰে ল'ৰা-ছোৱালীবোৰক মৰম কৰিলে আৰু সাগৰেও সংগীতাক বহুত সহায় কৰিলে। এদিন সংগীতা অনাথ আশ্ৰমখনলৈ আহি দেখিলে দুটা ল'ৰায়ে কাজিয়া কৰি আছে। আৰে, তোমালোকে কিয় কাজিয়া কৰিছা? কি হৈছেনো? মোক কোৱাচোন। মই তোমালোকক কাজিয়া কৰিবলৈ শিকাইছো? কাজিয়া নকৰিবা। কাজিয়া কৰাটো বেয়া কথা। আগলৈ আৰু তোমালোকে কেতিয়াও কাজিয়া নকৰিবা। মই কালিলৈ থাকো বা নাথাকো, তোমালোক সকলোবোৰ মিলি-জুলি থাকিবা আৰু এই কথাটো তোমালোকে সদায় মনত ৰাখিবা। তাৰ পাছত দুয়োটা ল'ৰায়ে কাজিয়া কৰা বন্ধ কৰিলে আৰু সিহঁত আকৌ বন্ধু হৈ গ'ল। সেইবোৰ দেখি সংগীতা বৰ সুখী হ'ল। তেনেকৈয়ে বহুত দিন পাৰ হৈ গ'ল আৰু সকলোবোৰ ঠিকেই চলি গৈ আছিল। কিন্তু এদিন হঠাৎ এটা ডাঙৰ ঘটনা হৈ গ'ল। এদিন সংগীতা বজাৰলৈ গৈছিল আৰু এটা এক্সিডেণ্টত তাইৰ মৃত্যু হ'ল। কিন্তু ল'ৰা-ছোৱালীবোৰৰ চিন্তাত তাই মৰাৰ পাছত এজনী চুৰেল হৈ গ'ল। হে ভগৱান, এইবোৰ কি হৈ গ'ল? মই কেনেকৈ চুৰেল হৈ গ'লো? এতিয়া মোৰ ল'ৰা-ছোৱালীবোৰৰ কোনে খিয়াল ৰাখিব? তাৰ পাছত চুৰেলজনী অনাথ আশ্ৰমলৈ বুলি গ'ল আৰু তালৈ গৈ দেখিলে সাগৰে মানুহ কেইজনমানৰ সৈতে কথা পাতি আছে আৰু তেতিয়াই চুৰেলজনীয়ে ভাবিলে, সেইটো দেখোন সাগৰ। মই তাৰ ওচৰলৈ যাওঁ আৰু সকলোবোৰ কথা কওঁগৈ। চুৰেলজনী সাগৰৰ ওচৰলৈ গৈছিলে। তেতিয়াই তাই দেখিলে সাগৰে হাঁহি হাঁহি কিবা কৈ আছে। আজিহে মোৰ মনটো ভাল লাগিছে। আজি মোৰ মূৰৰ পৰা এটা ডাঙৰ বোজা নাইকিয়া হ'ল। কিমান দিন যে মই সেই ছোৱালীজনীৰ পাছে পাছে ঘূৰি ফুৰিছিলো এই মাটিকণৰ কাৰণে। এই মাটিকণৰ কাৰণে মই তাইক বিয়া কৰাবলৈও সাজু হৈছিলো। বিয়াৰ পাছততো এই মাটিখিনি এনেও মোৰেই হ'লহেঁতেন, কিন্তু গোটেই সা-সম্পত্তি তাই নিজৰ নামত কৰি ৰাখিছিল। সেইবাবে মই তাইক মাৰিবলগীয়া হ'ল। এতিয়া মই ইয়াত এখন ডাঙৰ হোটেল খুলিম। সাগৰৰ কথা শুনি চুৰেলজনীয়ে থতমত খালে। তাই বিশ্বাসেই কৰিব পৰা নাছিল সাগৰে যে তাইৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে। সাগৰে মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে। এই মাটিকণৰ কাৰণে সি মোক মাৰি পেলালে। এতিয়া মোৰ ল'ৰা-ছোৱালীবোৰক কোনে চোৱা-চিতা কৰিব? তেতিয়াই এজন মানুহে সাগৰক ক'লে, ছাৰ, আপুনি বাৰু ছোৱালীজনীক মাৰি পেলালে ঠিকেই, কিন্তু আপুনি এতিয়া এই ল'ৰা-ছোৱালীবোৰক কি কৰিব? ল'ৰা-ছোৱালীবোৰকতো ইয়াৰ পৰা উলিয়াবই লাগিব, নহ'লে আমি আগলৈ একোৱেই কৰিব নোৱাৰিম দেখোন। তহঁতে সেইবোৰ চিন্তা কৰিব নালাগে। তহঁতে মাত্ৰ চাই থাক মই আগলৈ কি কি কৰোঁ। তহঁতে মাত্ৰ তহঁতৰ নিজৰ কাম কৰি থাক। সাগৰৰ কথাখিনি শুনি তাত থকা মানুহকেইজনে হাঁহিবলৈ ধৰিলে। কিন্তু সাগৰৰ কথাখিনি শুনি চুৰেলজনীৰ বহুত খং উঠিল। তোৰ ইমান সাহস? তইতো মোৰ লগত বেয়া কৰিলিয়েই, এতিয়া তই মোৰ ল'ৰা-ছোৱালীবোৰৰ কথাও বেয়াকৈ চিন্তা কৰিছ। তই যদি মোৰ ল'ৰা-ছোৱালীবোৰৰ কিবা অনিষ্ট কৰ, তেতিয়াহ'লে চাই থাক মই তোৰ কি অৱস্থা কৰোঁ। তাৰ পাছত চুৰেলজনী অনাথ আশ্ৰমখনৰ ভিতৰলৈ সোমাই গ'ল আৰু ল'ৰা-ছোৱালীবোৰে চুৰেলজনীক দেখি বহুত ভয় খালে। আপুনি কোন হয়নো? আপুনি বাৰু আমাক মাৰিবলৈ আহিছে নেকি? আমাৰ সংগীতা মা মৰি থাকিল। মা মৰাৰ পাছৰে পৰা আমাক সকলোৱে বহুত আমনি কৰি থাকে। মাইনাহঁত, মই তোমালোকৰ সংগীতা মা। মই ইয়ালৈ তোমালোকক বচাবলৈ আহিছো। তেতিয়াই চুৰেলজনীয়ে সংগীতাৰ ৰূপ ল'লে আৰু তেতিয়াই ল'ৰা-ছোৱালীবোৰে তাইক চিনি পালে। মাইনাহঁত, ভয় নকৰিবা। মই থাকোতে তোমালোকৰ কোনেও একো কৰিব নোৱাৰে।
সংগীতা আকৌ চুৰেল হৈ গ'ল আৰু ল'ৰা ছোৱালীবোৰক ক'লে, তোমালোক এতিয়া নিজৰ নিজৰ ৰুমলৈ যোৱা আৰু শুই থাকাগৈ আৰু মই নোকোৱালৈকে কোনো ৰুমৰ পৰা ওলাই নাহিবা। ল'ৰা ছোৱালীবোৰে চুৰেলজনীৰ কথা শুনি শুবলৈ গুচি গ'ল আৰু চুৰেলজনীয়ে সাগৰ অহালৈ অপেক্ষা কৰিলে আৰু তেতিয়াই তালৈ সাগৰ আহিলে আৰু চুৰেলজনীয়ে সংগীতাৰ ৰূপ লৈ সাগৰৰ সন্মুখলৈ গ'ল। সাগৰে সংগীতাক দেখি থতমত খাই গ'ল। সংগীতা, তুমি ইয়াত যে, তুমি তাৰমানে জীয়াই আছা? আৰে বাহ সংগীতা। হয়, মই জীয়াই আছো, কিন্তু মই যে জীয়াই থকাৰ বাবে তোমাৰ যেন কিবা এটা ভাল লগা নাই। তুমি এইবোৰ কি কথা কৈ আছা সংগীতা? তেনেকুৱা একো নহয়। আচলতে মই শুনিছিলো এটা এক্সিডেণ্টত তোমাৰ মৃত্যু হ'ল আৰু আজি তোমাক এনেকৈ দেখি মই থতমত খাই গৈছিলো। তুমি জীয়াই থকাৰ বাবে মোৰ কিমান ভাল লাগিছে তুমি জানা? হয়, মই জীয়াই আছো, কিন্তু সেই ঘটনাটোৰ পৰা মই এটাই শিকিলো, জীৱনৰ একো ভৰসা নাই। মই যদি কালিলৈ নাথাকো তেতিয়াহ'লে মোৰ ল'ৰা ছোৱালীবোৰৰ কোনে চোৱা চিতা কৰিব? সেইবাবে মই কথা এটা ভাবিছো, এই গোটেইবোৰ সা সম্পত্তি মই তোমাৰ নামত লিখি দিওঁ। মোৰ বিশ্বাস আছে মই নাথাকিলেও তুমি মোৰ ল'ৰা ছোৱালীবোৰৰ ভালদৰে চোৱা চিতা কৰিব পাৰিবা। কথাটো শুনি সাগৰে বহুত ফূৰ্তি পালে। সংগীতা, তুমি ঠিকেই কৈছা, এয়াতো মোৰ দায়িত্বই। মই নহ'লে এটা কাম কৰো, মই আজিয়েই গৈ কাগজ পাতিবোৰ ঠিক ঠাক কৰোঁগৈ। তুমি ঠিকেই ভাবিছা সাগৰ, কিন্তু ইমান দিন যে মই ইয়াত নাছিলো, অনাথ আশ্ৰমখনৰ চাৰিওফালে দেখোন বহুত লেতেৰা হৈ আছে। তাৰ পাছত সাগৰে ঝাৰু লৈ ৰুমবোৰ সাৰিবলৈ ধৰিলে আৰু কাম কৰোঁতে কৰোঁতে বহুত দেৰি হৈ গ'ল আৰু তাৰ ভাগৰ লাগিল আৰু সি অলপ বহি ল'লে। কিছু সময়ৰ পাছতেই ৰাতিপুৱা হ'ল আৰু সংগীতাই ল'ৰা ছোৱালীবোৰক মাতিলে আৰু ক'লে, সাগৰ, এইকেইদিন বাৰু ল'ৰা ছোৱালীবোৰে গা ধোৱা নাছিল নেকি? তুমি এটা কাম কৰা, তুমি গোটেইবোৰ ল'ৰা ছোৱালীকে এটা এটাকৈ গা ধুৱাই দিয়া, তাৰ পাছত বাৰু মই কাগজত চহী কৰি দিম। কথাটো শুনি সাগৰে মনৰ ভিতৰতে ভুৰ ভুৰাবলৈ ধৰিলে। মই এতিয়া ইহঁতক গা ধুৱাব লাগিব। সাগৰ, তই আৰু অলপ সময় ধৈৰ্য ধৰ। কিছু সময়ৰ পাছতেই এই গোটেইবোৰ সা সম্পত্তি তোৰ হৈ যাব। তাৰ পাছত আৰু তোৰ একো চিন্তা নাই। কি হ'ল সাগৰ, তুমি কি ভুৰ ভুৰাই আছা? ভালকৈ কোৱাচোন, মই একোৱে শুনি পোৱা নাই। তাৰ পাছত সাগৰে গোটেইবোৰ ল'ৰা ছোৱালীকে গা ধুৱালে আৰু সেইবোৰ কৰি তাৰ ভাগৰ লগাত সি তাৰ পৰা পলাই অফিচ পালেগৈ। মই এতিয়া এই কাগজখন লৈ সোনকালে সংগীতাৰ ওচৰলৈ যাওঁ আৰু তাইৰ পৰা চহীটো কৰাই লওঁগৈ। তাৰ পাছত মই তাইক আৰু তাইৰ ল'ৰা ছোৱালীবোৰক তাৰ পৰা উলিয়াই পঠিয়াম। তেতিয়াই তালৈ পাছফালৰ পৰা চুৰেলজনী আহি ওলালহি। সাগৰ, তুমি এইমাত্ৰ কি কৈ আছিলা? তাৰমানে তোমাৰ আচল ৰূপ এইটোহে? সংগীতা, তুমি ইয়াত যে, তাৰমানে তুমি সকলোবোৰ কথা শুনিলা? হয়, মই সকলোবোৰ কথা শুনিলো। তুমি এতিয়া আৰু মোৰ সন্মুখত নাটক কৰি থাকিব নালাগে। তেতিয়াই সাগৰে টেবুলত থকা এটা বস্তু উঠাই ল'লে আৰু সংগীতাক মাৰিবলৈ ধৰিলে। তই যেতিয়া মোৰ কথাবোৰ গম পালিয়েই, তেতিয়াহ'লে তই এতিয়া আৰু জীয়াই থাকি লাভ নাই। মই এতিয়া তোক মাৰি পেলাম আৰু মোৰ কামটো সহজ কৰি পেলাম। কিন্তু সংগীতায়ে সাগৰৰ কথাবোৰ শুনি হাঁহিবলৈ ধৰিলে আৰু হাঁহি হাঁহি তাই এজনী চুৰেল হৈ গ'ল আৰু চুৰেলজনীক দেখি সাগৰে বহুত ভয় খালে। মৰা মানুহক জানো আকৌ মাৰিব পাৰি? তইতো মোক এবাৰ মাৰিলিয়েই, আকৌ তই মোক মাৰিবলৈ লৈছ। তোক মই ভালকৈ এসেকা দি আছো। সেইখিনি কৈ চুৰেলজনীয়ে সাগৰক ডিঙিত ধৰি ওপৰলৈ উঠাই ল'লে আৰু তেতিয়াই সাগৰে চুৰেলজনীক ক্ষমা খুজিলে আৰু তাক এৰি দিবলৈ ক'লে। ক্ষমা? আৰু তোক? মই তোক ক্ষমা নকৰো। মই এতিয়া তোক মাৰি পেলাম। সাগৰে চুৰেলজনীৰ ওচৰত বহুতবাৰ ক্ষমা খুজিলে, কিন্তু চুৰেলজনীয়ে তাক ক্ষমা কৰি নিদিলে আৰু তাক মাৰি পেলালে। তাৰ পাছত চুৰেলজনীয়ে আকৌ সংগীতাৰ ৰূপ লৈ অনাথ আশ্ৰমলৈ গুচি আহিলে। তাৰ পাছৰে পৰাই চুৰেলজনীয়ে সংগীতাৰ ৰূপ লৈয়ে অনাথ আশ্ৰমখনত থাকিয়েই তাইৰ ল'ৰা ছোৱালীবোৰক চোৱা চিতা কৰি থাকিবলৈ ধৰিলে।